নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে এপ্ৰিলৰ 1 তাৰিখ আৰু আজি আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহলে কমেন্ট সেকশনত জনাওক আৰু যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে আজি 1 এপ্ৰিলৰে পৰা এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। তো এপ্ৰিলৰ যেহেতু 1 তাৰিখ আৰু অৱশ্যে আজি এপ্ৰিল ফুলো আপোনালোকে এতিয়ালৈকে কাক এপ্ৰিল ফুল বনালে কমেন্ট সেকশনত জনাব। তো বন্ধুসকল 1 এপ্ৰিলৰ দিনাখনেই আপোনালোকৰ বাবে যেটো খবৰ ওলাই পৰিছে সেইটো অৱশ্যে এপ্ৰিল ফুলৰ খবৰ নহয়, প্ৰকৃতাৰ্থত আপোনালোকৰ কাৰণে এটা ভাল খবৰ যিসকলৰ ৰেচন কাৰ্ড আছে। তো ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোক সকলোৰে কাৰণে ওলোৱা ভাল খবৰটো কি মই আজি আপোনালোকক সেই সম্পৰ্কত জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে সকলোকে এটা সৰুকৈ ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। আৰু এনে ধৰণৰ খবৰবিলাক আপোনালোকে ইউটিউবত মোৰ চেনেলতেই প্ৰথম পাব, বেলেগ চেনেলত পোৱাৰ আগতে। তো ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকৰ কাৰণে আজিৰে পৰা এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। হয়তো আপোনালোকৰো চাগে ৰেচন কাৰ্ড আছে, কাৰণ আমাৰ অসমৰ প্ৰায় সংখ্যক পৰিয়ালৰে ৰেচন কাৰ্ড আছে আৰু প্ৰত্যেকে হয়তো ৰেচন সামগ্ৰীসমূহ ক্ৰয় কৰে। এতিয়া ৰেচন কাৰ্ডৰ ওপৰত লোৱা ভাল খবৰটো হৈছে যে বৰ্তমান যি নেকি ইন্ধনৰ ক্ৰাইচিছ চলি আছে, মানে বৰ্তমান যি নেকি LPG, বৰ্তমান সময়ত যি নেকি ডিজেল বা বৰ্তমান সময়ত যি নেকি আপোনাৰ পেট্ৰলৰ ক্ৰাইচিছ চলি আছে, সেই সময়তে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা সিদ্ধান্ত লৈছে যে আপোনালোকক এতিয়া পেট্ৰল পাম্পসমূহত এতিয়াৰে পৰা কেৰাচিন বিতৰণ কৰিব বুলি জনাইছে। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা লোকসকলে এতিয়াৰে পৰা পেট্ৰল পাম্পৰ পৰা কেৰাচিন তেল ক্ৰয় কৰিব পাৰিব বুলি জনাইছে। তো কেৰাচিন তেল আগতে কণ্ট্ৰলৰ দোকানতে দিয়ে, কিন্তু আজিকালি কণ্ট্ৰলৰ দোকানত কেৰাচিন তেল নানে, কাৰণ কেৰাচিন তেলৰ ব্যৱহাৰেই নাই। আজিকালি মানুহে ঘৰে ঘৰে লাইটৰ ব্যৱহাৰ কৰে, আজিকালি মানুহে ঘৰে ঘৰে আপোনাৰ LPG গেছৰ ব্যৱহাৰ কৰে। তো তাৰ কাৰণে কেৰাচিন তেলৰ ব্যৱহাৰ একেবাৰে নাই বুলি ক'ব পাৰি, প্ৰায় ব্যৱহাৰ নকৰে। এতিয়া চৰকাৰে তাৰ কাৰণে আজিকালি কেৰাচিন তেল ফ্ৰীকেও নিদিয়া হৈ গ'ল, আগতে কেৰাচিন তেলসমূহ ফ্ৰীকৈ প্ৰদান কৰে। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ইন্ধনৰ নাটনি পূৰণ কৰিবৰ কাৰণে আপোনালোক সকলোকে এতিয়া কণ্ট্ৰলৰ দোকানৰ পৰিৱৰ্তে এতিয়া পেট্ৰল পাম্পসমূহত কেৰাচিন তেল বিক্ৰী কৰিব বা আপোনালোকৰ কাৰণে আগবঢ়াব বুলি জনাইছে। এতিয়া কেৰাচিন তেলকো কিন্তু এজ এ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। এতিয়া পেট্ৰলকো আমি ইন্ধন হিচাপে মানে ভাত ৰান্ধিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ অৱশ্যে, কিন্তু পেট্ৰলটো হৈছে হাইলি ফ্লেমেবল। পেট্ৰলত যদি কেনেবাকৈ অকণমান জুই চুই লাগি যায় ব্লাষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে, কিন্তু কেৰাচিন তেলটো পেট্ৰলৰ তুলনাত হাইলি ফ্লেমেবল নহয়, যাৰ কাৰণে নেকি আমি অতীজৰে পৰা কেৰাচিন তেলক আমি ভাত ৰান্ধিবৰ কাৰণে ব্যৱহাৰ কৰি আহোঁ। আগতেতো প্ৰায়বিলাক মানুহৰ ঘৰে ঘৰে ষ্ট'ভ আছিলে, আজিকালি নাইকিয়া হৈছে। তো আপোনালোকে ষ্ট'ভত ভাত ৰান্ধিব যদি বিচাৰে, আপোনালোকৰ যিটো সময়ত নেকি গেছ নাথাকে, সেই সময়ত আপোনালোকে যদি ইমাৰ্জেঞ্চি সময়ত ভাত ৰান্ধিব বিচাৰে তেনেহ'লে আপোনালোকে কেৰাচিন তেল ঘৰত আনি থ'ব পাৰিব। আৰু প্ৰায়বিলাক মানুহে বৰ্তমান সময়ত কেৰাচিন তেলৰ ব্যৱহাৰ কৰি থাকে, পাবলৈ নাই কাৰণে ব্যৱহাৰ নকৰে। কিন্তু যদি কেৰাচিন তেল উপলব্ধ হৈ যায় আগৰ নিচিনাকৈ, তেনেহ'লে মানুহবিলাকে ষ্ট'ভত ভাত বনাবলৈ ল'ব, কাৰণ আপোনাৰ ষ্ট'ভত ভাত বনালে যথেষ্ট লাভো আছে, বেছি কেৰাচিন তেল নুপুৰে, খুব কম তেল পৰে, গতিকে লাভো আছে বুলি ক'ব পাৰি। প্ৰায়বিলাক দোকানেতো আজিও আপোনাৰ কেৰাচিন তেল ব্যৱহাৰ কৰিয়ে বিভিন্ন ধৰণৰ সা সামগ্ৰীবিলাক ৰান্ধে। তো সেইবাবে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লৈছে যে যাৰ যাৰ ৰেচন কাৰ্ড থাকিব আজিৰে পৰা আপোনালোকে পেট্ৰল ডিপুৰ পৰা কেৰাচিন তেল ক্ৰয় কৰিব পাৰিব। কিন্তু তাৰ কাৰণে আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডখন লৈ যাব লাগিব। ৰেচন কাৰ্ড যদি লৈ যায় তেতিয়াহে আপোনালোকে কেৰাচিন তেল ক্ৰয় কৰিব পাৰিব। নৰ্মেলি আপোনালোকক কেৰাচিন তেল নিদিয়ে, যদি চিনাকি থাকে 1 লিটাৰ 2 লিটাৰ দিয়াটো বেলেগ কথা, কিন্তু আপোনালোকে এনেই নৰ্মেল এজন মানুহে যদি আনিবলৈ যায় পেট্ৰল ডিপুৰ পৰা তেন্তে কেৰাচিন তেল নিদিয়ে। কিন্তু ৰেচন কাৰ্ড থাকিলে এতিয়া আপোনালোক সকলোকে কেৰাচিন তেল দিব বুলি জনাইছে, কিন্তু কিনি আনিব লাগিব আকৌ দেই, ফ্ৰীকৈ আপোনালোকক নিদিয়ে। তো 1 এপ্ৰিল তাৰিখৰ দিনাখনেই আপোনালোক সকলোৰে বাবে এটা ভাল খবৰ ওলালে, ভাবিলোঁ আপোনালোকক জনাই দিওঁ। তো খবৰটো জানি কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ আশা যদি বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।